জুবিন গাৰ্গলৈ বলিউডৰ শিল্পীৰ শ্ৰদ্ধাঞ্জলি জাতিংগা মহোৎসৱত চানে পৰিৱেশন কৰিলে মায়া আৰু মায়াবিনী। বিৰল প্ৰতিভাসম্পন্ন প্ৰতিভাৰ অধিকাৰী শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ অসমবাসীৰ শোকত ম্ৰিয়মান হৈ থকাৰ সময়তে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাই জাতিংগা মহোৎসৱত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বলিউডৰ বিশিষ্ট কণ্ঠশিল্পী চানে অংশগ্ৰহণ কৰি জুবিন গাৰ্গৰ দুটা জনপ্ৰিয় গীত মায়া আৰু মায়াবিনী পৰিৱেশন কৰে। অসমীয়া সংগীত জগতত জুবিন গাৰ্গৰ বৰঙণি চিৰস্মৰণীয়। তেওঁৰ কালেজয়ী গীতসমূহে আজিও সকলোকে মুগ্ধ কৰি আহিছে। জাতিংগা মহোৎসৱৰ মঞ্চত চানে জুবিনৰ সেই দুটা হৃদয়স্পৰ্শী গীত পৰিৱেশন কৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। বলিউডৰ দৰে এক বৃহৎ মঞ্চৰ শিল্পীয়ে অসমীয়া গীত গাই জুবিনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাটোৱে তেওঁৰ বিশ্বজনীন প্ৰতিভাৰ কথাকে পুনৰবাৰ প্ৰতীয়মান কৰিছে। এই অনুষ্ঠানে জুবিনৰ অনুৰাগীসকলক শিল্পীগৰাকীৰ স্মৃতি সতেজ কৰি ৰাখিবলৈ এক বিশেষ সুযোগ প্ৰদান কৰিলে। মায়াবিনী সেই ৰাতি আহিছিলো কাষলে তোমাৰ দুখ বলে শুনো আহক চানৰ কণ্ঠত জুবিন গাৰ্গৰ সেই দুটি অমৰ গীত।